আমি বৰ্তমান আছো ৰেলৱে ষ্টেচনত। আমি আলোৱাৰ পৰা গুৱাহাটী অভিমুখে আমি যাত্ৰা কৰিম। আমি ৱেইট কৰি আছো ৰেল ষ্টেচনত। আমাৰ লগত বহু মানুহ আছে। আমি সকলোৱে একেলগে গুৱাহাটীলৈ যাত্ৰা কৰিম। ট্ৰেইনখন এটাৰ পিছত এটা আহি আছে। আমিও ইয়াত বহি আছো। আমাৰ ট্ৰেইনখন এতিয়াও অহা নাই, অপেক্ষা কৰি আছো। প্ৰায় ৰাতি 12টামান বাজিল। ট্ৰেইন ঘণ্টাত প্ৰায় 10টামান অহা যোৱা কৰি আছে। আমিও চাই আছো। এয়া চাওক, ট্ৰেইনবোৰ এটাৰ পিছত এটা গৈয়ে আছে। ঠিক এইভাবে আমি বহি বহি টাইম পাছ কৰি আছো আৰু এটাৰ পিছত ট্ৰেইন গৈ আছে। আমি কথা পাতি আছো বন্ধুসকলৰ লগত আৰু এনেভাবে ট্ৰেইনবোৰ ৰেল ষ্টেচনৰ পৰা গৈ আছে। এইটো ট্ৰেইন আহিছিল, হাওৰা অভিমুখে যাত্ৰা কৰি আছে। যিসকল যাত্ৰীসকল আছিল উঠি পেলাই এই ট্ৰেইনত যিহেতু যাত্ৰা আৰম্ভ কৰিছে আৰু এনেভাবে এটা ট্ৰেইন গুচি গ'ল আৰু চাওক বেলেগ আৰু এটা ট্ৰেইন আহিছে। এনেভাবে ট্ৰেইন অহা যোৱা কৰি আছে। আমাৰ ট্ৰেইন আছে প্ৰায় 12:40-ত। আমি বৰ্তমান আছো, আপোনালোকে চাব পাৰিছে, আলোৱা ৰেল ষ্টেচনত আমি বহি আছো। আমি ৰেলেদি যাত্ৰা কৰিম আৰু ফাইনেলি আমি ট্ৰেইনত উঠি পেলাই চাওক আমি গৈ আছো। প্ৰায় ৰাতিপুৱা গোটেই ৰাতিখন গ'ল। প্ৰায় ৰাতিপুৱা 10টামান বজাত এনেভাবে আমি গৈ আছো আৰু চাওক ইমান স্পীড আছে ট্ৰেইনখন। এনেভাবে আমি যাত্ৰা আৰম্ভ কৰিছো আৰু কিছু কেইবা ঘণ্টা যোৱাৰ পিছত আমি এনেভাবে এটা নদী পাইছো। বহুত ডাঙৰ নদী হয়। এই নদীখনত কিন্তু বেলেগ সময়ত পানীৰে ভৰি থাকে। এতিয়া কিন্তু পানী নাই। এয়া চাওক, বালু চৰ কৰি আছে, একদম চৰ। একোৱেই পানী নাই, একেবাৰে পানী কম হৈ আছে, পানী নাই। দলংখন একেবাৰে নদীত পানী একেবাৰে শুকাই আছে। ট্ৰেইনখনত এয়া চাওক, মানুহবোৰে কেনেকৈ চাই আছে। এনেভাবে আমি যাত্ৰা কৰি আছো। বহুত ভাল লাগি আছে আৰু লগত যদি বন্ধুসকল থাকে আৰু বেছি ভাল লাগে। আৰু ইয়া চাওক, ট্ৰেইনত মহিলাসকলে উঠিছে। গান ঢোল বজাই সিহঁতে গান গাই এনেভাবে তেখেতে টকা মাগি লৈ যায় আৰু এনেভাবে বহুতেই এনজয় কৰে, ফূৰ্তি কৰে। কোনোবাই যে যিমান পাৰে 5 টকা, 10 টকা, 20 টকা, 100 টকা যাৰ যিমান ইচ্ছা হয় দি থাকে আৰু এনেভাবে সিহঁতে গান গাই টকা তুলি হয়তো নিজে উপাৰ্জন কৰাৰ এটা পথ বাছি লৈছে। আৰু এনেভাবে চাওক, এটা গেছৰ গেছ টেংক আছে। চাওক ইমান ডাঙৰ, ইমান স্পীডত গৈ আছে, ইমান লম্বা। বহুত আচৰিত লাগিছে, ইমান ধবা আছে এই ট্ৰেইনখনত। গৈ আছে আৰু আমিও চাই আছিলো যে ইমান লম্বা ট্ৰেইন। আগফালে আছে এটা ইঞ্জিন, আগফালে 2টা ইঞ্জিন আৰু পিছফালে 2টা ইঞ্জিন। 2টাই টানিছে আৰু 2টাই ঠেলিছে। এনে স্পীডত কিন্তু গৈ আছে। এনেভাবে ইয়া চাওক, আমি ৰেলৰ ভিতৰত মানুহবোৰ এনেভাবে বহি আছে। বহি থাকোতে আৰু